মৰমৰ ছাত্ৰছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ চতুৰ্ভুজ অধ্যায়ৰ সামান্তৰিকৰ ধৰ্মৰ তাৰ ওপৰত এটা উপপাদ্য চাওঁ। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेस পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা। ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত দিব পাৰা। এতিয়া উপপাদ্যটো হ'ল সামান্তৰিকৰ এডাল কৰ্ণই সামান্তৰিকটোক দুটা সৰ্বসম ত্ৰিভুজত বিভক্ত কৰে। এতিয়া আমি এইটোৰ বিশেষত্ব লিখিম ABCD এটা সামান্তৰিক ABCD এটা বা ABCD ছুটিকে লিখিছো সামান্তৰিকৰ ABCD সামান্তৰিকৰ কি AC কৰ্ণ সামান্তৰিকটোক ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ADC বিভক্ত কৰে। প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ADC এই ত্ৰিভুজ দুটা সৰ্বসম বুলি প্ৰমাণ কৰিব লাগে। মানে সৰ্বসম ত্ৰিভুজত বিভক্ত কৰে মানে এই দুটা সমান বুলি সৰ্বসম বুলি প্ৰমাণ কৰিব লাগে। প্ৰমাণ আমি কি কৰিম এটা প্ৰমাণ ইয়াতে যেহেতু এইটো এটা সামান্তৰিক ABCD এটা সামান্তৰিক, ইয়াৰে কি সামান্তৰিকৰ আমি জানো বিপৰীত বাহু দুযোৰ সমান্তৰাল। গতিকে ইয়াতে আমি কি ক'ব পাৰিম AD সমান্তৰাল BC আৰু AC ত্ৰিভুজক বা ছেদক। গতিকে এইটো সমান্তৰাল। গতিকে আমি কি ক'ব পাৰো এই কোণটো আৰু এই কোণ দুটা সমান। তাৰ মানে ABCৰ ত্ৰিভুজ ABCৰ ACB সমান আমি ক'ব পাৰো ACB সমান এইফালৰ পৰা ক'ব পাৰো CAD কাৰণ এই কোণ দুটা কি কোণ আমাৰ একান্তৰ কোণ। এই কোণ দুটা হ'ল একান্তৰ কোণ। যেহেতু সমান্তৰালে একান্তৰ কোণ সৃষ্টি কৰে, একান্তৰ যি কোণ সৃষ্টি কৰে একান্তৰ কোণ বিলাক সমান হয়। এতিয়া AC দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু AC দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু AC। তাৰপিছত এইটো সাধাৰণ বাহু হ'ল। তাৰপিছত আমি কি ক'ব পাৰো এই কোণটো আৰু এই কোণটো সমান। আকৌ আমি কি ক'ব পাৰো AB সমান্তৰাল CD তেতিয়া আমাৰ ইয়াতে কি ত্ৰিভুজক হ'ব AC, ইয়াতো AC ত্ৰিভুজক বা ছেদক। গতিকে কি কওঁ আমি এতিয়া BAC কোণ সমান DCA কোণ আৰু ইহঁতো কি একান্তৰ কোণ। আমি কাৰণবিলাক ব্ৰেকেটত লিখি যাম, ইহঁতো কি একান্তৰ কোণ। গতিকে আমি কি দেখা পালো দুয়োটা ত্ৰিভুজৰ কোণ বাহু কোণ স্বীকাৰ্য মতে। গতিকে কোণ বাহু কোণ মানে ASA angle side angle
স্বীকাৰ্য মতে কি হল ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABC আৰু আমাক একে প্ৰমাণ কৰিব দিছে গতিকে আমি এইটো লিখিও গতিকে এই ত্ৰিভুজ দুটা কি হল সৰ্বসম তাৰ মানে কৰ্ণ AC কৰ্ণ এটা ত্ৰিভুজ দুটা মানে সামান্তৰিকটো দুটা সৰ্বসম ত্ৰিভুজত বিভক্ত কৰি আমি প্ৰমাণ কৰিলো